মৰ্নিং গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিষ্ণু আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সকলো অসমবাসী ৰাইজসকলক বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজিৰ দিনটো সকলোৰে মংগল হওক আৰু ৰঙীন হৈ পৰক, তো তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। তো গাইজ, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি কাঠি ফুল দিব লাগে। তো এতিয়া মই চব ৰেডি কৰিলোঁ আৰু এইবিলাক কাঠি ফুল চব ভেটেমালিৰ পাত, বিছটিকীয়া বেতেৰ পাত চব মানে লৈ আহিলোঁ। আমাৰ পিনে মানে এইবিলাক দিব লাগে নিয়ম। তো এটা এটাকে মানে চব মানে এটা এটাকে মানে দিম। এতিয়া মন্দিৰবিলাকত দিয়া হ'ল, দিলোঁ। এতিয়া এই মন্দিৰত দিব লাগিব আৰু ঘৰবিলাকতো দিব লাগিব। রাতি দুপরলে ময়না কেসা বিহু, বহাগ বিহু। তো গাইজ, এতিয়া মোৰ চবখিনি দিয়া হৈ গ'ল। তো এতিয়া ঘৰৰ কামবিলাক কৰিব লাগিব, চব চাফ চিকুণ কৰোঁ। আৰু যিহেতু মা নাই, মা গুৱাহাটীত আছে বাৰ্থডেতে, তো এইবাৰ মানে এই বছৰত মা দিব নোৱাৰিলে। একো নাই, মই আছোঁ যিহেতু মই চব নিয়মবিলাক কৰিলোঁ, চব মন্দিৰতো দিলোঁ, ঘৰতো দিলোঁ। আৰু সকলো অসমবাসীক আকৌ এবাৰ বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু সকলোৰে দিনবোৰ আজি ভালে কুশলে যাওক আৰু সকলোৰে মংগলময় হওক। তো গাইজ, এতিয়া কামবিলাক কৰোঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। আলহী হৈ আহিম এদিন তোমাক চাবলৈ, পাহাৰে পাহাৰে পাহাৰি চলে মোৰ নাচনি, দেখি মোৰ কঁকাল খৰি নাচজালে নাচু নাচু নাচু। তো গাইজ, এতিয়া চাহ খাব ওলাইছোঁ, লাল চাহ আৰু বুট আৰু ভুজিয়া মিক্স কৰিছোঁ। এতিয়া চাহটো খাই লওঁ। তো গাইজ, এতিয়া চাহটো খাই লওঁ। মই বুট আৰু ভুজিয়া মিক্স কৰিলোঁ। তো গাইজ, এতিয়া মই গা পা ধুম। তো গা পা ধোৱাৰ কাৰণে এতিয়া মানে নিম তিতাৰ পাত, বাস্কাৰ পাত আৰু হালধি, তো এইটো মানে এতিয়া গৰম পানীত দি তাৰপাছত গৰম হ'লে তাৰপাছত গা ধুম। আৰু মানে আইতাই মানে দিলে মোক নিম তিতাৰ পাত, বাস্কাৰ পাত আৰু হালধি। তো এতিয়া মই পানীটো গৰম দিছোঁ। গৰম হোৱাৰ পিছত অলপ অলপ গৰম হ'লে তাৰপাছত ঠাণ্ডা পানী অলপমান দি তাৰপাছত গা পা ধুম। তো গাইজ, আপোনালোকে সেইবিলাক কৰে নে নকৰে নিয়ম? তো সেইটো নিয়ম মানে দেহত যিমান মানে বেমাৰ আজাৰ হয় বা যি মানে কিবা হ'ব, তো সেইকাৰণে মানে গাটো ধুব লাগে, যে বেমাৰ আজাৰ নোহোৱাৰ কাৰণে সেইটো মানে গা ধুব লাগে। আমি মানে সেইবিলাক কৰোঁ নিয়মবিলাক। তো আপোনালোকে কৰে নে নকৰে তো জনাব কমেণ্ট কৰি। আৰু ক'ৰ পৰা চাই আছে মোৰ ভিডিঅ'বিলাক প্লিজ কমেণ্ট কৰি জনাব।
তো গাইজ এতিয়া পানীটো গৰম হওক, তাৰপাছত গা পা ধুই আজিৰ দিনটোত কি কৰোঁ আৰু সকলোখিনি জনাম। আৰু যিহেতু বিহুৰ বতৰ, তো বহুত বেছি ভাল লাগি আছে মনটো, আৰু আপোনালোকেও এনজয় কৰক। মইতো বহুত হেপ্পী, এনজয় কৰি আছোঁ। আৰু ক'ত প্ৰগ্ৰাম হ'ব, আজিৰ পৰা ফাৰ্ষ্ট ষ্টাৰ্ট হ'ব। তো প্ৰগ্ৰামবিলাকো চাব যাম, আৰু কেনেকুৱা লাগে ভিডিঅ'বিলাক জনাব। এয়া গাইজ পানীটো গৰম দিছোঁ, আৰু ইয়াতে বাস্কাৰ পাত, নিম তিতাৰ পাত আৰু হালধি দিছে। তো গাইজ এতিয়া গা পা ধুব ওলালোঁ, আৰু গা পা ধুওঁ তো পানীও গৰম হৈ গ'ল। আৰু আজিৰ দিনটোত কি কৰোঁ সকলোখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰি থাকিম। আৰু বহুত আজি ভাল লাগি আছে, যিহেতু আজি বহাগ মাহৰ 1 তাৰিখ, ফাৰ্ষ্ট আজি বিহু। তো বহুত ভাল লাগি আছে। তো গাইজ এতিয়া আহিছোঁ আমাৰ ঘৰৰ পিছফালে, বাৰীখনত আহিছোঁ। আৰু আজি বোলে পাত শাক খাব লাগে, মিছল পাত শাক খাব লাগে। তো তাকে পিছত আহিছোঁ বাৰীৰ পিছলৈ। তো কি পাওঁ অলপ বুটলি নিওঁ, আৰু এতিয়া বুটলিব ধৰোঁ কি পাওঁ। মানে আমাৰ ঘৰৰ ওচৰতে মানে ঢেকীয়া পাত গছ আছে, তো তাকে বুটলোঁ। গাইজ এয়া ঢেকীয়া অলপমান বুটলোঁ। তো গাইজ ঢেকীয়া বুটলি আনিলোঁ, ইমানখিনি পালোঁ। যিহেতু মই অকলে খাম, তো বেছি নালাগে, তো এইখিনি পালোঁ, বুটলি আনিলোঁ। তো এতিয়া এইটো ভাজি কৰিম, আৰু গাইজ চাই থাকিব ভিডিঅ'টো শেষলৈকে।